নমস্কাৰ ছাত্ৰসকলক স্বাগতম জনাইছোঁ আছাম টিচি এডুকেশ্যনলৈ। মই যে আপোনাৰ মাজত লৈছোঁ ক্লাছ 10ৰ অসমীয়াৰ 65 কবিতাৰ কুইজ আছে। সকলোৱে ভালদৰে শুনি যাব। ইয়াৰ কেইবাটা পাৰ্ট যদি চোৱা নাচাব আৰু সকলোৱে মিলি অতি সোনকালে ওৱানকে চাই কৰিব বুলি আশা কৰি মই আজি ক্লাছটো আৰম্ভ কৰিছোঁ। কুৱেশ্যন নম্বৰ 8 ক উঠে তৰু শিৰে শিৰে বন বিহংগৰ চন্দ্ৰ ভৰা সুমধুৰ টান জলস্থল অন্তৰিক্ষ সকলোতে যেন দেৱতাৰ মহা অভিযান। উত্তৰ উক্ত কবিতাফাঁকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত ৰঘুনাথ চৌধুৰীৰ 65 শীৰ্ষক কবিতাৰ পৰা তুলি দিয়া হৈছে। সংগতি এই কবিতাফাঁকিৰ জৰিয়তে কবিয়ে প্ৰকৃতিৰ বিভিন্ন উপাদানৰ মাজত চিৰসুন্দৰৰ সন্ধান চলা কথা স্পষ্টকৈ ক'ব বিচাৰিছে। বাক্য সূৰ্য উদয় হোৱাৰ লগে লগে যেন প্ৰকৃতি জগতখন আলোকিত হৈ পৰে আৰু পৃথিৱীখনে যেন ন ৰূপ লয়। গছৰ ডালত বহি বনৰ বিভিন্ন চৰাইয়ে সুললিত সুৰেৰে গীত জুৰে। এনে ক্ষণত চৌদিশে যেন কবিয়ে অন্য এক নতুন সুৰহে শুনিবলৈ পায়। কবিৰ এনে লাগে যেন মাটিয়ে পানীয়ে আকাশে বতাহে গছে বনে ধ্বনি হৈছে চিৰসুন্দৰ আবাহনী গীত। জগতৰ প্ৰতিটো উপাদানে যেন চিৰসুন্দৰৰ আৰাধনাৰ মাজেৰে দেৱন্তৰ সন্ধান পাইছে। ৰাতিৰ আন্ধাৰ ভেদ কৰি নামি অহা আলোকে সৃষ্টি কৰিছে এনে এটা সুন্দৰ পৰিৱেশৰ য'ত মুক্তিপথৰ যাত্ৰী মানুহে বিচাৰিব পাব পাৰে চিৰসুন্দৰৰ। খ নম্বৰ কৰি তীৰ্ণ জৰাজীৰ্ণ পুঞ্জীভূত ক্লেদ শেষ হল মহা কালৰাত্ৰি উঠা সেই ঋষিত্ব ধেনী অমৃতৰ পুত্ৰ উঠা যত মুক্তি পদযাত্ৰী। প্ৰসংগ উক্ত কবিতাফাঁকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত ৰঘুনাথ চৌধুৰীৰ 65 শীৰ্ষক কবিতাৰ পৰা তুলি দিয়া হৈছে। সংগতি এই কবিতাফাঁকিৰ জৰিয়তে কবিয়ে মানুহক কালৰাত্ৰিৰ শেষৰ চিৰমুক্তিৰ বাবে সন্ধান কৰিবলৈ কৈছে। বাক্য এই পৃথিৱীখন সকলো আৱৰ্জনাৰ প্ৰদূষিত উপাদানেৰে আঁতৰাই সূৰ্যৰ পৃথিৱীত আৰু প্ৰকৃতি জগতৰ আলোকিত কৰিছে নিশাৰ আন্ধাৰ ভেটি। এই আলোকতে সকলোৱে নিমগ্ন হৈ নিজ নিজ লক্ষ্যৰ সমাপ্তিত। কবিয়ে সূক্ষ্মভাৱে এই কথা লক্ষ্য কৰিছে যে প্ৰকৃতিৰ জগতখন মানুহ প্ৰকৃতিৰ জগতৰ অংগ। অন্য উপাদানৰ নিচিনা মানুহে আন্ধাৰত আবদ্ধ হৈ থাকে। মানুহৰ জীৱনত আন্ধাৰ বুলিয়ে ক'বলৈ হ'লে দুখ যন্ত্ৰণা প্ৰধান। সংসাৰৰ মায়া মই সেইবোৰ দুগুণে বঢ়াই এই অন্ধকাৰৰ যন্ত্ৰণাৰ পৰা মুক্তি পাবলৈ সম্ভৱ কেৱল চিৰসুন্দৰ আৰাধনাৰ মাজেৰে। তেওঁ সকলোকে যন্ত্ৰণাৰ পৰা মুক্তি দিয়ে। গ নম্বৰ মোহন কৃষক বেণু অনাহত ছন্দে গাই মহামহিমৰ গান মৌ তদ্ৰালস তেজি উঠা ভক্তবৃন্দ সুন্দৰ কৰাৰ ৰূপ ধ্যান। প্ৰসংগা উক্ত কবিতাফাঁকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত ৰঘুনাথ চৌধুৰীৰ 65 শীৰ্ষক কবিতাৰ পৰা তুলি দিয়া হৈছে। সংগতি এই কবিতাফাঁকিৰ জৰিয়তে কবিয়ে নেদেখাজনৰ ৰূপ ধ্যান কৰিবলৈ সকলোকে এলাহ অৱসাদ মায়া মোহ ত্যাগ কৰাৰ কথা কৈছে। বাক্য কবিয়ে এই কবিতাফাঁকিত মূৰ্ত ৰূপৰ মাজেৰে বিমূৰ্ত ৰূপৰ কথা কৈছে। মানৱ জীৱনৰ অস্থায়ী মানুহ নিৰ্দিষ্ট সময়ৰ বাবে পৃথিৱীলৈ আহে। এই সময়ছোৱাত জাগতিক সৌন্দৰ্যৰ মায়া মোহত এনেদৰে বান্ধ খাই থাকে যে জীৱনৰ আন কথাবোৰ পাহৰি পেলায়। কবিতাটোৰ মাজেৰে কবিয়ে ক'ব খুজিছে যে জাগতিক সৌন্দৰ্যনো চিৰসুন্দৰকৈ থিয়াই আছে। মানৱ জীৱন চিৰমুক্তি পথৰ যাত্ৰী। এই সংসাৰ দুদিনীয়া মায়া মোহত বন্দী হৈ সেই কথা পাহৰা উচিত নহয়। মুক্তিপ্ৰাপ্তিৰ হে মানৱ ধ্যান। সেয়ে এই কথা নাপাহৰি এলাহ অৱসাদ আঁতৰাই প্ৰকৃতিৰ সৌন্দৰ্যৰ উপভোগৰ মাজতে চিৰসুন্দৰক আৰাধনা কৰা বুলি কবিয়ে কৈছে। আজি পাৰ্টত ইমানখিনি আছিল। মই ইয়াৰ পিছত আৰু এটা দুটা পাৰ্ট দিম, তোমালোকে ভালদৰে পঢ়িব বুলি আশা কৰি আজি ইমানতে সমাপ্ত কৰিলোঁ। নমস্কাৰ।